বাক্সাৰ বাহবাৰীত দিন ডকাইতি গ্ৰাহক সেৱা কেন্দ্ৰত পিস্তল দেখুৱাই লুটিলে 4 লাখ টকা বাহবাৰীৰ ফাতেমাবাদ চাহ বাগিচাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে দিন দুপৰতে সংঘটিত ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ইতিমধ্যে ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিছে এজন ডকাইতক জব্দ কৰিবলৈ সক্ষম হৈছে তিনিজনীয়া ডকাইতে ব্যৱহাৰ কৰা দুখন মটৰচাইকেল ইপিনে ধৃত ডকাইতক বাহবাৰী আৰক্ষী চকীত জেৰা চলোৱাৰ বিপৰীতে পলাতক দুই দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান দুখন বাইক লৈ কিনে তিনিজন মানুহ আহিছে মানুহ আহি কিনে দুজনে সোমাই গৈছে এজনে বাইকত আছে বাইকত থাকোতে মই যেতিয়া ওলাই আহিব খুজিছো দোকানৰ পৰা তেতিয়া মোক পিস্তল দেখাই কিনে দুখন বাইক গুচি গৈছে তিনিটা মানুহে এই সময়ত দুপৰীয়া আপুনি কি কৰিব আহিছিল মোৰ দোকান আছে সন্মুখত দোকান আছে দোকানত মোৰ একেলগে আমি ফ্যামিলি নিচিনাকে থাকো মোৰ আপোনাক পিস্তল দেখাইছে মোক পিস্তল দেখাইছে মানে মই ভাত খাব মাতিব আহিম দুপৰীয়া টাইম এজনক ভাত দিছো আমাৰ মালিকক ভাত দি থৈছো তাৰপিছত মই ভাত খাব মাতিব আহিম যে তেতিয়া দুজনে লুটি লৈ কিনে ইয়াতে বেগত পইচা কিবা কিনি বান্ধি আছিলে বান্ধি থাকোতে মই দেখা পাই মই পুৰা ভয় খাই গৈছো ভয় খাই যোৱাতে মই ভিতৰত যাই মোৰ মালিকক কৈছো ভাইটিৰ দোকানখনৰ পইচাবিলাক লুটি লৈ গ'ল নেকি সিহঁতে চোৱা বাইক দুখন সি আহি পাওঁতে মানে পুৰা যায় কিনে ইপিনে ৰাস্তা এটা আছে মানে পুৰা স্পীডত টাৰ্ণিং লৈছে দুটা গাড়ী তাৰপিছত এওঁ চাব নোৱাৰিলে গ্ৰামাঞ্চলত নতুন কৰ ব্যৱস্থা আৰোপ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া গৃহ নিৰ্মাণ তথা ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধী বিধায়ক তথা গ্ৰামাঞ্চলৰ জনতাৰ ৰাজ্য চৰকাৰৰ নতুন কৰ ব্যৱস্থা কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ অখিল গগৈৰ গ্ৰামাঞ্চলৰ জনতাৰ মূৰত মাধমাৰ ৰাজ্য চৰকাৰৰ এতিয়াৰে পৰা গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰিবলৈ হলে লব লাগিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অনুমতি কেৱল ইমানে নহয় ঘৰ হাজিলে গ্ৰামাঞ্চলৰ জনতাই পৰিশোধ কৰিব লাগিব কৰ চৰকাৰে জাৰি কৰা এই নিৰ্দেশনাৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া বিধানসভাত চৰকাৰৰ নতুন কৰ ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ গ্ৰামাঞ্চলত ঘৰ নিৰ্মাণত আৰোপ কৰা কৰ ব্যৱস্থা কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ বিধায়কগৰাকীৰ আমি এই ব্যৱস্থাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু কোনো পধ্যে এই ব্যৱস্থা মানি লোৱা নহ'ব বুলি ঘোষণা কৰিব খুজিছোঁ মই মোৰ নিজৰ গাঁৱত এটা ঘৰ বনাবলৈ কৰ দিব লাগিব আপুনি আপোনাৰ নিজৰ গাঁৱত এটা নিজৰ ঘৰ বনাবৰ কাৰণে বাঁহৰ ঘৰ খেৰৰ ঘৰ টিঙৰ ঘৰ পকী ঘৰ যিকোনো এটা ঘৰ বনাবৰ কাৰণে এতিয়া কৰ দিব লাগিব আমি এই কৰ ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ ইপিনে গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান তথা ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো একেই নিৰ্দেশনা ৰাজ্য চৰকাৰৰ পঞ্চায়তৰ পৰা এনঅচি লৈহে গ্ৰামাঞ্চলত স্থাপন কৰিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান কিংবা ক্ষুদ্ৰ উদ্যোগ আৰু তাৰ পিছত পৰিশোধ কৰিব লাগিব কৰ চৰকাৰৰ এই সিদ্ধান্তক গ্ৰাম্য জীৱন ধ্বংসকাৰী আখ্যা বিধায়ক অখিল গগৈৰ যি সময়ত লকডাউন আৰু কৰোনা মহামাৰীয়ে সমগ্ৰ দেশৰ অৰ্থনীতি আৰু সমগ্ৰ অসমৰ অৰ্থনীতি ভাঙি চুৰমাৰ কৰি পেলাইছে সেই সময়ত গাঁৱৰ মানুহৰ ঘৰৰ ওপৰত কৰ লগোৱা গাঁৱৰ মানুহৰ ক্ষুদ্ৰ উদ্যোগৰ ওপৰত কৰ লগোৱা গাঁৱৰ মানুহৰ দোকান এখনৰ ওপৰত কৰ লগোৱা এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰি এয়া সম্পূৰ্ণৰূপে জাতি বিদ্বেষী জাতি ধ্বংসী আৰু সম্পূৰ্ণৰূপে গ্ৰাম্য জীৱনক ধ্বংস কৰি লোৱাৰ এক ব্যৱস্থা বিজেপি চৰকাৰে গাঁৱৰ মানুহৰ জীৱন খতম কৰি দিব খুজিছে ধ্বংস কৰি দিব খুজিছে আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ অসমীয়াই বিহু পাতিলেও অনুমতি ল'ব লাগিব বুলি কটাক্ষ কৰি গ্ৰামাঞ্চলৰ নতুন কৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ দাবী অখিলৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো যে এতিয়াৰ পৰা গাঁৱত যদি কোনোবাই খেল খেলে ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰে আৰু গাঁৱত কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে তেতিয়া ক'লেও বোলে পঞ্চায়তৰ পৰা অনুমতি ল'ব লাগিব তাৰমানে এতিয়া অসমীয়াই বিহু পাতিবৰ কাৰণেও বিজেপি চৰকাৰৰ অনুমতি ল'ব লাগিব আনহাতে চৰকাৰে লোৱা সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিলে AIUDFৰ বিধায়ক আমিনুল ইছলামে আমি আচৰিত হৈছোঁ যে আজিলৈকে অসমত কোনো চৰকাৰে গাঁও অঞ্চলত ঘৰ বনোৱা বা গাঁও অঞ্চলৰ যিবিলাক দোকান পোহাৰ সৰু সুৰা ব্যৱসায়ী তেওঁলোকৰ পৰা কৰ লৈ চৰকাৰ চলাব লগা হোৱা নাই এই প্ৰথমবাৰ আমি দেখা পালোঁ যে এই চৰকাৰ আজি ৰাজ্যখন চলাব নোৱাৰা হৈছে তেওঁলোকে গাঁৱত যিসকলে ঘৰ বনাব তাত পাৰ্মিশ্যন ল'ব লাগিব বা সেই পাৰ্মিশ্যন লওঁতে তেওঁলোকে টেক্স দিব লাগিব এনেধৰণে কৰ আৰোপ কৰি আজি তেওঁলোকে ৰাজ্য চলাব লগা হৈ আছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নতুন কৰ ব্যৱস্থা সংযোজিত হোৱাৰ পিছত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সকলোৰে মাজত এটাই প্ৰশ্ন উন্নয়নৰ পোহৰ নপৰা গ্ৰামাঞ্চলত চৰকাৰে কিয় আৰোপ কৰিছে এই কৰ ব্যৱস্থা কৰোনাই কঙা কৰা ৰাজকোষ
টনকিয়াল কৰাৰ স্বাৰ্থত টাৰ্গেট হৈছে নেকি গ্ৰামাঞ্চলৰ জনতা এয়া এতিয়া সকলোৰে মনৰ প্ৰশ্ন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ কাৰ্বি পাহাৰত পুনৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত এটা ড্ৰাগছ সৰবৰাহকাৰী আহত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আলতাফ হুছেইন আৰক্ষীৰ বেহুৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আলতাফে গুলীবিদ্ধ আলতাফক ডিফু হস্পিটেলত ভৰ্তি কৰোৱা হৈছে কাৰ্বি পাহাৰৰ ধনখিৰিৰ ৰঙা পাহাৰত সংঘটিত হৈছে এই ঘটনা মঙলবাৰে ধনখিৰি আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিছিল আলতাফ আৰু ছবিৰ হুছেইনক স্কৰ্পিঅ' বাহনৰ তেলৰ টেংকিত ভৰাই আনিছিল ড্ৰাগছখিনি ডিমাপুৰৰ পৰা কৰিমগঞ্জলৈ বুলি অনা হৈছিল এই ড্ৰাগছখিনি বুধবাৰে ডিমাপুৰত দুয়োকে অভিযান চলাবলৈ লৈ গৈছিল সন্ধিয়া ধৃত দুয়োকে লৈ গৈছিল আৰক্ষীৰ এটা দলে আৰক্ষীয়ে আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল সেই সময়তে আলতাফে লগে লগে আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে আলতাফক ভোগেশ্বৰ বৰুৱা দীপাংকৰ ভট্টাচাৰ্য শিৱ থাপা জয়ন্ত তালুকদাৰ হিমা দাসে সাৰুৱা কৰা অসমৰ ক্ৰীড়া ক্ষেত্ৰক বিশ্ব দৰবাৰত জিলিকাই তুলিলে লাভলিনাই 125 বছৰীয়া অলিম্পিকৰ ইতিহাসত অসম কন্যা লাভলিনাই আজুৰি আনিলে প্ৰথমটো পদক অসমৰ ক্ৰীড়া জগতত নৱযুগৰ সূচনা অলিম্পিক পদকেৰে ইতিহাস ৰচনা অসম কন্যা 125 বছৰীয়া অলিম্পিকৰ ইতিহাসত অসমৰ খেলুৱৈৰ প্ৰথমটো পদক ৰেড কাৰ্পেটেৰে অসম কন্যা লাভলিনাক আদৰিবলৈ সাজু ৰাজ্য চৰকাৰ ভোগেশ্বৰ বৰুৱা তয়বুন্নিছা দীপাংকৰ বৰুৱা শিৱ থাপা জয়ন্ত তালুকদাৰ হিমা দাসে সাৰুৱা কৰা অসমৰ ক্ৰীড়া ক্ষেত্ৰক বিশ্ব দৰবাৰত জিলিকাই তুলিলে লাভলিনাই 125 বছৰীয়া অলিম্পিকৰ ইতিহাসত অসম কন্যা লাভলিনাই আজুৰি আনিলে চৰম প্ৰাপ্তি এটা অলিম্পিক পদক যাৰ বাবে যুগ যুগ ধৰি লক্ষ লক্ষ ক্ৰীড়াবিদে কৰে কৃষ্ণ সাধনা নিজৰ উচ্চতাৰ বাবে যিগৰাকী লাভলিনাই সিদিনালৈকে সহজ হ'ব পৰা নাছিল সহপাঠীৰ সন্মুখত সেইজনী লাভলিনাই আজি স্থান পালে শিখৰত 3 কোটিৰো অধিক লোকৰ আশীৰ্বাদ আৰু আকাংক্ষাক ফলৱৰ্তী কৰি লাভলিনাই নাম অন্তৰ্ভুক্ত কৰিলে পদকৰ তালিকাত লাভলিনাৰ বাবে আজি সন্মানিত অসম লাভলিনাৰ বাবে আজি গৰ্বিত ধনখিৰি মহকুমা লাভলিনাৰ বাবে আজি জিলিকিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰ এতিয়া অপেক্ষা 9 আগষ্টলৈ সেইদিনাই নতুন দিল্লী হৈ মাতৃভূমি অসম পাবহি লাভলিনা সেইদিনাই ৰেড কাৰ্পেটেৰে ৰাজ্য চৰকাৰে আদৰিব অসম কন্যাক ৰাজ্যিক মৰ্যাদাৰে আদৰণি জনোৱাৰ পিছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধিত হ'ব লাভলিনা বৰপথাৰৰ 12মুখীয়া গাঁৱৰ ঘৰতো চলিব বিপুল আয়োজন এতিয়া অসমবাসীৰ ভৰসা লাভলিনা অসমৰ ভৱিষ্যত লাভলিনা পৰৱৰ্তী পেৰিছ অলিম্পিকত যিগৰাকী লাভলিনাৰ পৰা অসমবাসী আশা কৰিছে অলিম্পিকৰ স্বৰ্ণ পদক নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰথম আৰু দ্বিতীয় ঢৌৰ পিছত তৃতীয় ঢৌৰ মোকাবিলা কৰিবলৈ সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ অসমৰ লগতে 10 ৰাজ্যলৈ কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে কৰোনাৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হোৱাৰ কথা ঘোষণা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধীক্ষকৰ ৰাজ্যত অব্যাহত কৰোনাৰ আতংক দ্বিতীয় ঢৌৰ সংহাৰৰ মাজতে তৃতীয় ঢৌৰ আশংকা অসমৰ লগতে 10 ৰাজ্যক কেন্দ্ৰ চৰকাৰে সতৰ্ক কৰি দিয়াৰ পিছতে তৃতীয় ঢৌক লৈ হস্তম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ প্ৰথম আৰু দ্বিতীয় ঢৌৰ মোকাবিলা কৰাৰ পিছত অনায়াসে তৃতীয় ঢৌ অতিক্ৰম কৰিব বুলি নিশ্চিত স্বাস্থ্য বিভাগ চিকিৎসক চিকিৎসা ব্যৱস্থা চিকিৎসালয় আৰু সৰ্বতোপৰি আন্তঃগাঁথনিৰ দিশৰ পৰা তৃতীয় ঢৌৰ বিৰুদ্ধে স্বাস্থ্য বিভাগ যুঁজিবলৈ সাজু বুলি দাবী কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই Very difficult to comment on the third wave. Both difficult it's a third wave. Kintu ami tetio third wave karone we are prepared. Aru inikwa jiri case bahe moi bhabu ke nabarile bhal কিন্তু কেস বাহিলে আমি ট্যাকল কৰিবলৈ পাৰিম তৃতীয় ঢৌত অধিক আক্ৰান্ত হোৱাৰ আশংকা আছে শিশু আৰু কিশোৰ ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসাত সুস্থ হৈ উঠিছে 890টা শিশু সুস্থিৰ হৈ আছে বৰ্তমানে চিকিৎসাধীন 19টি শিশু এতিয়া আমাৰ ওচৰত কোভিড পজিটিভ কেছ 19টাহে আছে বাচ্চা যোন ট্ৰিটমেণ্ট লৈ আছে তাৰ ভিতৰত 11টা বাচ্চা
টোটালি নৰ্মেল, একো হেয়াৰ চিমটমছ নাই আৰু ICUত খালি 2টা বাচ্চা আছে। 19টি শিশুৰ লগতে মঙলবাৰে গুৱাহাটীত চিকিৎসাধীন হৈ আছে 730 গৰাকী আক্ৰান্ত। কেৱল গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে চিকিৎসাধীন হৈ আছে 450 গৰাকী আক্ৰান্ত। মহানগৰীত অব্যাহত থকা সংক্ৰমণৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই জগৰীয়া কৰিলে প্ৰবচনক। এটা ইম্পৰ্টেণ্ট কথা হ'ল কি এইখন গুৱাহাটী ইজ এ হাব অফ নৰ্থ ইষ্ট, বাহিৰৰ পৰা বহুত মানুহ আহে। কামৰূপ মেট্ৰত কিন্তু আশে পাশে 200ৰ আশে পাশে পেচেণ্টছবোৰ আছে পজিটিভিটি। সেইকাৰণে মই এতিয়াও কওঁ কি ইউ হেভ টু ফ'ল' ক'ভিড প্ৰট'কলছ, সেইটো মেইনটেইন কৰিবই লাগিব। ভয়ংকৰ সংক্ৰমণ অব্যাহত থকালৈ চাই সকলোকে সজাগ আৰু সচেতন হোৱাৰ আহ্বান জনালে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষকগৰাকীয়ে। বলেন ভট্টাচাৰ্য আৰু ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এদল পুৰুষ মহিলাই কৰিছে দৌৰা দৌৰি। মুকলি পথাৰত মুক্ত বিচৰণ কৰা গড় চাবলৈ গৈ ওলোটাই প্ৰাণৰ ভয়ত পলায়ন জনতাৰ। গড়ৰ খেদাত কথম্পি প্ৰাণ ৰক্ষা পৰে 2জন ব্যক্তিৰ। গড়ৰ মুক্ত বিচৰণ, গড় চাবলৈ ভিৰ ৰাইজৰ, আতংকিত জনতাৰ দৌৰা দৌৰি। গড়ৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা 2জনৰ। এদল পুৰুষ মহিলাৰ দৌৰা দৌৰি। মুকলি পথাৰত মুক্ত বিচৰণ কৰা গড় চাবলৈ ভিৰ জনতাৰ। জনতাৰ চিঞৰ বাখৰত শংকিত হৈ দৌৰিছে গড়টোৱেও। গহপুৰৰ চৰাইবাৰী দৃশ্য এয়া। মুকলি পথাৰত বিচৰণ এটা গড়ৰ। খাদ্যৰ সন্ধানত আহি জনাঞ্চলত প্ৰৱেশ কৰা গড়টোক চাবলৈ ভিৰ কৰিছে অসংখ্য পুৰুষ মহিলাই। ৰাইজৰ চিঞৰ বাখৰত গড়টোৱে চোচালৈ জনতালৈ বুলি। গড়ৰ খেদাত কথম্পি প্ৰাণ ৰক্ষা পৰে 2জন ব্যক্তিৰ। ই মানে যোৱাকালি আপোনাৰ এই হেৰি চাইডৰ পৰা ওলাই আহিলে কাজিৰঙা স্বাস্থ্য অঞ্চল, তাকে এতিয়া খেদিবলৈ অব্যাহত ৰাখিছোঁ আমি। দীৰ্ঘ সময়ৰ পিছত বন বিভাগ আৰু আৰক্ষীৰ প্ৰচেষ্টাত গড়টো বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম হয়। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত গহপুৰৰ দক্ষিণাঞ্চললৈ ওলাই আহে গড়টো। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰি শেষ অংকলৈ যোৱাৰ পূৰ্বে পুনৰ সময় বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পাছত পুনৰ স্বাগতম আৰু এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ভাল খবৰ আহিছে অলিম্পিকৰ পৰা, কাৰণ অলিম্পিকত ভাৰতৰ হকী দলে ব্ৰঞ্জ জয় কৰিবলৈ সক্ষম হৈছে। আমি পুনৰবাৰ জনাইছোঁ ধাৰাবাহিকভাৱে এতিয়া অলিম্পিকৰ পৰা ভাল খবৰসমূহ আহি আছে ভাৰতৰ বাবে। ভাৰতৰ শিবিৰত এতিয়া উল্লাস, উদ্দীপনা, আনন্দ, উৎসাহ দেখা গৈছে। অলিম্পিকৰ পুৰুষ হকীত ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ব্ৰঞ্জৰ পদকৰ বাবে এই খেল হৈছিল আৰু ব্ৰঞ্জৰ পদক জয় কৰিছে ভাৰতৰ পুৰুষ হকী দলটোৱে। অলিম্পিকৰ পুৰুষ হকীত ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। পুৰুষ হকীত ভাৰতে জয়লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছে। যিহেতু ভাৰতৰ খেল অতি উন্নত আছিলে এইবাৰ, কিন্তু কিছু কাৰণত ভাৰতে ছেমি ফাইনেললৈ যাব নোৱাৰিলে। তাৰ পাছতেই ব্ৰঞ্জৰ বাবে খেল অনুষ্ঠিত হ'ল আৰু ব্ৰঞ্জৰ খেলত ভাৰত জয়ী হ'বলৈ সক্ষম হৈছে। অলিম্পিকৰ পুৰুষ হকীত ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। পুৰুষ হকীত জয়লাভ কৰি ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছে। সোণালী ইতিহাস আকৌ আহিব আগন্তুক দিনত, কিন্তু এইবাৰ ব্ৰঞ্জৰ পদকতে ভাৰত সন্তুষ্ট আছে হকীত। এটা সময়ত ভাৰতৰে দপদপনি আছিল হকীত। ভাৰতে ইতিমধ্যে বিশ্ব জয় কৰি থৈ দিছিল, কিন্তু তাৰ পাছত বহুদিনৰ বিৰতি গ'ল আৰু বিৰতিৰ মূৰত অলিম্পিকৰ পুৰুষ হকীত পুনৰ ভাৰতে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। সবাতোকৈ ভাল খবৰটো আমি জনাইছোঁ, অলিম্পিকৰ পুৰুষ হকীত ভাৰতে 41 বছৰৰ পিছত পদক জয় কৰিবলৈ সক্ষম হৈছে। 5-0 ব্যৱধানত জাৰ্মানীক পৰাস্ত কৰে ভাৰতে। অলিম্পিকৰ পুৰুষ হকীৰ খবৰ আমি আপোনালোকক জনাইছোঁ। পুৰুষ হকীত ভাৰতে জয়লাভ কৰিছে। এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। 41 বছৰৰ পাছত অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতে। वही ओदी इज्जत परमात्मा ने रख ले। ठीक है चला यार उधर आया माता जी हिंदी बोल दो, हिंदी माता जी कितना बड़ा दिन है आज आपके लिए? आज मेरी जिंदगी का बहुत बड़ा दिन है। आज मेरी जिंदगी, मेरी उम्र जेड़ी वो सवार हो गई। आज मेरे बच्चियां ने जित के मेरी झोली च जित पाई है। अज मैं दुनिया के उपर, मेरी 60 साल की उम्र, अज मेरी
120 साल की उम्र हो गई ਜਾਂ ਮੇਰੇ ਬੱਚੇ ਜਿੱਤ ਕੇ ਘਰੇ ਆਉਣਗੇ। ਕਿੰਨੀ ਦੇਰ ਤੋਂ ਤੁਸੀਂ ਇੱਥੇ ਬੈਠੇ ਜੀ ਅਰਦਾਸ ਕਰਦੇ ਪਰਮਾਤਮਾ ਦਾ ਆਸ਼ੀਰਵਾਦ ਮਹਾਰਾਜ ਅੱਗੇ ਬਹੁਤ ਅਰਦਾਸ ਕੀਤੀ। ਮੈਂ ਸਵੇਰੇ 2 ਵਜੇ ਦੀ ਉੱਠੀ ਆ ਤੇ ਮੈਂ ਉਦੋਂ ਦੀ ਮਹਾਰਾਜ ਅੱਗੇ 10ਵੇਂ ਪਾਤਸ਼ਾਹ ਅੱਗੇ ਅਰਦਾਸਾਂ ਕਰੀ ਜਾਂਦੀ ਆ। ਉੱਥੇ ਵੀ ਫੋਨ ਕੀਤਾ ਹਜ਼ੂਰ ਸਾਹਿਬ ਵੀ ਬਾਬਾ ਜੀ ਨੂੰ ਕਹੋ ਕਿ ਅਰਦਾਸ ਕਰਨ ਅੱਜ ਬੱਚੇ ਜਿੱਤ ਕੇ ਆਉਣ। ਤੇ ਉਹ ਮੇਰੀ ਅਰਦਾਸ ਪੂਰੀ ਹੋ ਗਈ। ਅੱਜ ਖੁਸ਼ ਆ ਆਪ ਖੁਸ਼ੀ ਹੈ ਆਪ ਅੱਜ ਮੈਂ ਖੁਸ਼ ਆ पूरा खुशी बहुत खुश है आज मैं बहुत ज़्यादा। जो बाकी भी माता पिता उनको भी बधाई देंगे आप जो भी बाकी प्लेयर होंगे। ਅਸੀਂ ਹੁਣ ਸਭਨਾਂ ਨੂੰ ਆਪਣੀਆਂ ਵਧਾਈਆਂ ਦੇਵਾਂਗੇ। 에ਅਰਪੋਰਟ ਤੇ ਮਿਲਾਂਗੇ ਸਾਰੇ। दिल्ली एयरपोर्ट जाएंगे स्वागत ਦੇਖੋ ਦਿੱਲੀ ਤੋਂ ਅੰਮ੍ਰਿਤਸਰ ਆਉਣਗੇ ਤੇ ਅੰਮ੍ਰਿਤਸਰੋਂ ਫਿਰ ਲੈਣ ਜਾਵਾਂਗੇ ਅਸੀਂ। हर साल हो गया पीछे चलना চলিত অলিম্পিকত ভাৰতৰ এয়া ৪ৰ্থটো পদক। অলিম্পিকৰ পুৰুষ হকীত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছে। ৫-৪ৰ ব্যৱধানত জাৰ্মানীক পৰাস্ত কৰিছে ভাৰতে। ভাৰতৰ বাবে ভাল খবৰ আৰু অনুৰাগীসকল আৱেগিক হৈ পৰিছে। যিসকল হকী দলৰ খেলুৱৈ তেওঁলোকৰ পৰিয়ালৰ লোকসকলো আৱেগিক হৈ পৰিছে, কান্দোনতো ভাগি পৰিছে। এই বিৰল ক্ষণটোৰ সকলো সাক্ষী হৈছে আৰু ভাৰত জুৰি এতিয়া আনন্দৰ লহৰ উঠিছে। আনন্দৰ অশ্ৰু সকলোৰে চকুলোত দেখিবলৈ পোৱা গৈছে আৰু পতাকা ফুটাইছে, আতচবাজি ফুটাইছে, এনেধৰণেই স্ফূৰ্তি কৰিছে। और ये इस वक्त मिला है जब हम बिल्कुल मुहाने पर बैठे हुए हैं, जो कहते हैं ना कि किनारे पर बैठे हुए हैं, सिर्फ उतरना है हमको ज़मीन पर। और उसमें एक व्यवधान आ गया हुआ, पेनल्टी कॉर्नर जर्मन को मिल गया है। और ये देखिए जर्मन का पेनल्टी कॉर्नर आखिरी 10 सेकंड्स भी नहीं है उसके अंदर मिला है। अब इसको देखने की कोशिश करते हैं कि भारत जो लीड लिए हुए 5-4 की, उसको हम कैसे बरकरार रखते हैं। हमारे गोलकीपर, हमारी टीम, डिफेंडर्स और जर्मन टीम उस पर क्या एक्शन लेती है, क्या ये पेनल्टी कॉर्नर होगा, बहुत बड़ा क्वेश्चन मार्क है। हम सबकी निगाहें उस पर हैं। देखता हूं मैं, गोल रोक गए, हम जीत गए, हम जीत गए, हम जीत गए। काफी मुश्किल मैच था ये एक उदाहरण के तौर पर रखा जाएगा वर्ल्ड हिस्ट्री में, हॉकी की हिस्ट्री में। ये मैच ऐसा खेला गया है इस ब्रॉन्ज मेडल को, जो मैंने 20-30 सालों के अंदर ऐसा मैच नहीं देखा है। ये मैच एक एग्जाम्पलरी पेश करेगा, जहां पर जो भी कोचिंग सेंटर्स हैं दुनिया भर की, वो इस मैच को दिखाएंगी, ऐसा मेरा मानना है। क्योंकि मैच हाई पिच के ऊपर खेला गया है, हाई क्वालिटी ऑफ द मैच, सुपर हर खिलाड़ी का इसके अंदर रोल अहम रहा है। तो ये एक ऐसी उपलब्धि भारत को मिली जो बरसों बाद हम लोग इसको हासिल करने के लिए कार्यरत थे, प्रयासरत थे। और सबसे बढ़कर इस बार जो सरकार ने अपना इंटरेस्ट दिखाया, मोदी साहब ने जो अपना इंटरेस्ट दिखाया, वो एक सबसे बड़ी हमारे लिए, देश के लिए चीज़ बनी है। और उसका असर आज मैच में देखने को मिला है। जो टीम खेली है वो स्पिरिटेड टीम खेली है, जिसको कहते हैं ना अपने आप से स्पिरिट होना। ये जीत मुबारक हो सबको, सबसे बड़ी बात ये है। आप सबको बहुत मुबारक। পাঁচ চাৰি ব্যৱধানত জাৰ্মানীক পৰাস্ত কৰিলে ভাৰতে। চলিত অলিম্পিকত ভাৰতৰ এয়া হ'ল ৪ৰ্থটো পদক। উজ্জীৱিত প্ৰদৰ্শন ভাৰতৰ হকী দলটোৱে আগবঢ়ালে আৰু ভাৰতৰ শিবিৰৰ বাবে এতিয়া ভাল খবৰবোৰ আহিব ধৰিছে। টকিঅ' অলিম্পিকৰ শেষৰ ভাগলৈ ভাল খবৰসমূহ আহিছে।
আৰু পদক তালিকাত ভাৰতৰ স্থান আৰু অলপ ওপৰলৈ যাব এতিয়া ইতিমধ্যে ৰূপৰ 2টা পদক নিশ্চিতও হৈছে আৰু কিছু ভাষ্য আহিছে আমি শুনাই লৈছোঁ डिस्प्ले करूँ मुझे समझ में नहीं आया एकदम खुश हो गया पता नहीं आई एम स्पीचलेस नाउ कैसा तो लगा था जैसा आप हार जैसा कि ये बहुत टेंशन में था हाँ बहुत थर्ड क्वार्टर तक बहुत टेंशन में था लेकिन ये 4 गोल लगाने के बाद मेरा टेंशन एकदम काम हो गया अभी बहुत खुश हूँ मैं पता नहीं स्पीचलेस हो गया हूँ ठीक है ओके करीबन बोरिस এয়াই হ'ল আনন্দ উৎসাহ উদ্দীপনা অনুৰাগীসকলৰ যিটো ভাবি আছিল ভাৰতীয়সকলে সেইটোৱেই বাস্তৱত ৰূপায়িত হ'ল যদিও সকলোৱে এবাৰ সোণৰ সপোন দেখি আছিল সোণ নাপালেও ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে সুদীৰ্ঘ 41 বছৰৰ মূৰত অলিম্পিকত এইসকল অনুৰাগী প্ৰত্যেকগৰাকী অনুৰাগীৰ মুখত এতিয়া কেৱল হাঁহি সকলোৱে আনন্দৰ চকুলো টুকিছে আনন্দ উল্লাস উদ্দীপনা দেখা গৈছে বিভিন্ন প্ৰান্তত পতাকা ফুটাইছে আতচবাজি ফুটাইছে বেণ্ড পাৰ্টি বজাইছে এনেধৰণে সকলো ওলাই আহিছে ঘৰৰ পৰা আৰু মুঠতে এক আনন্দমুখৰ পৰিৱেশ এক ঐতিহাসিক ক্ষণ ভাৰতৰ বাবে 41 বছৰৰ মূৰত পুনৰ ভাৰতে হকীত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে हाँ हाँ बहुत खुशी है सुबह से क्या कर रही थी किस तरह से मना रही थी बस भगवान से ही बनाते लिए कि लोग के मेडल मिल जाए जीत जाए लोगन जीत जाए बस बहुत खुशी है कोई अंत है खुशी का ना हम लोग बखान कह सके আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া পাত্ৰিকা বিদায় লোৱাৰ কিন্তু কিছু সময়ৰ পাছতে লৈ আহিম লাইভ আৱাৰ নমস্কাৰ